নমস্কাৰ ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ বাইদেউসকল, এটা বিশেষ গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে যে বিদ্যালয়ৰ যি চৌপাশ সেই চৌপাশ চাফ চিকুণ কৰাৰ সংক্ৰান্তত আৰু এই পত্ৰখন প্ৰেৰণ কৰিছিল আৰু এইখনেই সেইখন পত্ৰ আচলতে আৰু পত্ৰখন আহিছে অফিচ অৱ দ্য ষ্টেট নডেল অফিচাৰ প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ অসম কাহিলীপাৰাৰ পৰা আৰু পত্ৰখন পঠাইছে ওম প্ৰকাশ ছাৰে মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা লগতে ষ্টেট নডেল অফিচাৰ PM পোষণ আসাম আৰু প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুলছ অৰ্থাৎ বিদ্যালয়সমূহৰ পৰিদৰ্শকসকললৈকে এই পত্ৰখন প্ৰেৰণ কৰিছে আৰু ছাবজেক্টত উল্লেখ কৰি লিখিছে ইমিডিয়েট একশ্যন ফৰ ক্লিনলিনেছ এণ্ড মেইনটেনেন্স অফ স্কুল প্ৰিমিচেছ অৰ্থাৎ বিদ্যালয়ৰ যি চৌপাশ সেই চৌপাশ চাফ চিকুণ কৰাৰ সংক্ৰান্তত। তাৰ পৰৱৰ্তী এই অংশখিনিত কিছুমান অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু আহকচোন এই পত্ৰখনৰ সেই অংশখিনিত কি কথা উল্লেখ আছে এবাৰ চাবলৈ চেষ্টা কৰোঁ। এই অংশখিনিত উল্লেখ কৰিছে শেহতীয়াকৈ বিভিন্ন বিদ্যালয় ভ্ৰমণৰ সময়ত মোৰ দৃষ্টিগোচৰ হৈছে যে বহু বিদ্যালয়ৰ চৌহদৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ অভাৱ। চৌহদত প্লাষ্টিকৰ বটল, চিপছৰ পেপাৰ আদি আৱৰ্জনাকে ধৰি জাবৰ জোঁথৰ সিঁচৰিত হৈ থকা অৱস্থাত উদ্ধাৰ হোৱাৰ ফলত ছাত্ৰ ছাত্ৰী আৰু কৰ্মচাৰীসকলৰ বাবে এক অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হয় আৰু শিক্ষাৰ বাবে সুস্থ আৰু অনুকূল পৰিৱেশ গঢ়ি তোলাৰ বাবে পৰিষ্কাৰ আৰু সুৰক্ষণাবেক্ষণ কৰা বিদ্যালয়ৰ পৰিৱেশ অতি প্ৰয়োজনীয়। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে কিছুমান কাম কৰিবলৈ বুলি নিৰ্দেশনা প্ৰদান কৰিছে আৰু এই অংশখিনিত উল্লেখ কৰি লিখিছে যে নিয়মীয়া যি চাফাই সেই চাফাই বিদ্যালয়ৰ চৌহদত নিয়মিতভাৱে চাফা কৰিব লাগিব। কোনো কাৰণতে বিদ্যালয়ৰ চৌহদৰ ভিতৰত গুটখা, ধপাত, পাণ মছলা বা আন কোনো নিষিদ্ধ দ্ৰব্যৰ অনুমতি দিব নালাগে। চকলেট, চিপছ আৰু অন্যান্য খাব পৰা বস্তুৰ পৰা ৰেপাৰ নিৰ্দিষ্ট ডাষ্টবিনত সঠিকভাৱে পেলাব লাগিব। বিদ্যালয়খনে চৌহদৰ পৰা যিকোনো প্লাষ্টিকৰ আৱৰ্জনা আঁতৰোৱাৰ বাবে সক্ৰিয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এটা অতি গুৰুত্বপূৰ্ণ কথা ইয়াত উল্লেখ কৰি লিখিছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে আভ্যন্তৰীণ যি স্থান পৰিষ্কাৰ কৰক। তাৰপিছত উল্লেখ কৰিছে যে শ্ৰেণীকোঠা হ'ল আৰু বিদ্যালয় ভৱনৰ ভিতৰৰ সকলো অঞ্চলৰ ভিতৰৰ অংশ নিয়মিতভাৱে পৰীক্ষা কৰি ৰক্ষণাবেক্ষণ কৰিব লাগে যাতে কোনো ধৰণৰ মকৰা জাল, মলি বা জাবৰ জোঁথৰ আদিবিলাক তাত জমা নহয় আৰু নিৰাপদ পৰিষ্কাৰ পৰিচ্ছন্ন শিক্ষণ পৰিৱেশ নিশ্চিত কৰাৰ বাবে এই অঞ্চলসমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে আৰু একেবাৰে তলৰ এই অংশখিনিত উল্লেখ কৰিছে যে গতিকে সকলোকে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ বিনম্ৰ অনুৰোধ জনাইছে আৰু বিদ্যালয় পৰিষ্কাৰ আৰু সুস্থ পৰিৱেশ বজাই ৰাখিবলৈ নিয়মীয়াকৈ নিৰীক্ষণ কৰিবলৈ বুলিও এই অংশখিনিত উল্লেখ কৰিছে। গতিকে এইটো আছিল সেই বিষয়বস্তুটো আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় আৰু সেই পত্ৰখনত থকা কথাখিনি আচলতে সকলোৰে জ্ঞাতাৰ্থে ক'বলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিম যে সকলো আমাৰ আচলতে ছাৰ বাইদেউসকলে বিষয়টো জনাৰ প্ৰয়োজন থাকিব এই পত্ৰখনৰ সংক্ৰান্তত লিখা কথাখিনি। গতিকে সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আগলৈকে ভিডিঅ'টি শ্বেয়াৰ কৰিব। বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম। চাই থাকিব ইনফৰ্ম হাব। সকলো ভালে থাকক। নমস্কাৰ, টেক কেয়াৰ।